নমস্কাৰ সকলোলৈকে আমি আমাৰ শিৱস্থান জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা সকলোলৈকে প্ৰথমতে আমি এই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে মংগল হয়, সকলোৰে শান্তি হয়, বিশ্বৰ শান্তি হওক, এইখিনি কামনা কৰিছোঁ। আজি আমাৰ শিৱস্থান জাতীয় বিদ্যালয়ে আমাৰ আগন্তুক 14 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ শিৱস্থান জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময়ৰ এক অনুষ্ঠান আয়োজন কৰা হৈছিল। এই অনুষ্ঠানতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত হৈ তেওঁলোকে আগন্তুক আমাৰ প্ৰতিষ্ঠা দিৱসটো কেনেদৰে নিয়াৰিকৈ পালন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলে। সেইকাৰণে আমি তেওঁলোকলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিজৰ দায়িত্ববোধ পালন কৰিছে, যিহেতু তেওঁলোক প্ৰাক্তন ছাত্ৰ ছাত্ৰী হোৱাৰ পিছতো তেওঁলোকে আমাৰ বিদ্যালয়খনৰ কাৰণে ইমানখিনি কৰিম বুলি চেষ্টা কৰিছে। সেইকাৰণে তেওঁলোকক আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এই নিউজটোৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, অহা ইংৰাজী 25, 26 আৰু 27 তাৰিখে আমি শিৱস্থান জাতীয় বিদ্যালয়ে এপ্ৰিল মাহৰ শিৱস্থান জাতীয় বিদ্যালয়ে তিনিদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ 14 সংখ্যক প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিবলৈ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসত আমি সকলোকে আজি এই নিউজটোৰ জৰিয়তে আমি